যেহেতু আজি 200 বছর ধরে আমার নিজের মাটি নাছিলে যিনিকি আমি কোম্পানির আন্ডারত আছিলো 200 বছর কাম করিও আমার শ্রমিকে নিজের ঘর বোলা নাছিলে আমি বহুত আনন্দিত হয়েছো যে আজি আমার মুখ্যমন্ত্রী ডাঙরিয়াই আমার বাগানের চাহ শ্রমিকর কারণে আমাক নিজের মাটি পাট্টা দিয়ার ব্যবস্থা করলে তেওঁক মই আমার বাগানের মার্গেটা চাহ বাগিচা হই আন্তরিক ধন্যবাদ জ্ঞাপন কৰিছো যাতে আৰু আমাৰ ৰূপেশ গোৱালা ডাঙৰীয়াকো মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো তেওঁ বহুত সহায় কৰিলে আমাৰ চাহ শ্ৰমিকৰ কাৰণে মই ইমানে ক'ব বিচাৰিছো আৰু যিনেকি আমাৰ কাৰণে ইমানখিনি কৰি গ'ল তেওঁলোকৰ কাৰণে মই এটা হেৰি কৰিব বিচাৰিছো জয় কৰিব বিচাৰিছো হেমন্ত বিশ্ব শৰ্মা জিন্দাবাদ হেমন্ত বিশ্ব শৰ্মা জিন্দাবাদ হেমন্ত বিশ্ব শৰ্মা জিন্দাবাদ ৰূপেশ গোৱালা জিন্দাবাদ ৰূপেশ গোৱালা জিন্দাবাদ ৰূপেশ গোৱালা জিন্দাবাদ নৰেন্দ্ৰ মোদী জিন্দাবাদ অসমৰ চাহ বাগিচাসমূহত কৰ্মৰত শ্ৰমিকসকল বিশেষকৈ লাইনত বসবাস কৰা শ্ৰমিকসকলৰ কাৰণে এটা ঐতিহাসিক দিন চাহ উদ্যোগৰ এই 200 বছৰীয়া ইতিহাসত আজি প্ৰথমবাৰৰ বাবে চাহ শ্ৰমিকসকল অতি আনন্দত অতি আত্মহাৰা হৈ গৈছে কিয়নো আজি অসম বিধানসভাত অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা যুগান্তকাৰী বিলৰ যোগেদি অসমৰ আইনৰ যোগেদি অসমৰ চাহ বাগিচাৰ লাইনসমূহত বসবাস কৰা বাগিচাৰ লাইন কোৱাৰ্টাৰসমূহ চাহ শ্ৰমিকসকলৰ নামত আবণ্টন দি তেওঁলোকক ম্যাদী পট্টা দিয়াৰ ব্যৱস্থা কৰিছে এই আইনখনৰ যোগেদি তেওঁ যি ঐতিহাসিক সিদ্ধান্ত লৈছে এটা সাহসী সিদ্ধান্ত লৈ আজি অসমৰ শ্ৰমিকসকলৰ কাৰণে যিসকল শ্ৰমিকৰ এই অসমত চাহ বাগিচা প্ৰতিষ্ঠা কৰাৰ দিনৰ পৰা আজিলৈকে 200 বছৰৰ ভিতৰত 1 ইঞ্চি মাটিও নাছিল আজি অন্তত তেওঁলোকে ক'ব পাৰিব যে আমি এইখন অসমত আমাৰ মুখ্যমন্ত্ৰীয়ে আমাক মাটিৰ অধিকাৰ দিলে এই সুযোগত মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী মাননীয় শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ অসম চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক তথা বৰ্তমানৰ শ্ৰমিক কল্যাণ মন্ত্ৰী শ্ৰী ৰূপেশ গোৱালা ডাঙৰীয়াক সকলো চাহ শ্ৰমিক ৰাইজৰ হৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।